এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আজি নিশা হ'ব উল্কাৰ বৰষুণ। বছৰৰ শেষৰটো জিমনিত মেট্ৰ' শ্ব'ৰ দৃশ্যমান হ'ব মাজনিশাৰ পৰা পুৱালৈ। ভাৰততো হ'ব দৃশ্যমান এই উল্কাপাত। মাজনিশা উল্কাৰে ভৰি পৰিব আকাশ। দৃশ্য দেখি অভিভূত হৈ পৰিব আপুনি। আৰু 14 ডিচেম্বৰ আজি মাজনিশা উল্কাৰে ভৰি পৰিব আকাশ আৰু খালী চকুৰেও চাব পাৰিব আপুনি। জনাই আছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু আজি নিশা হ'ব উল্কাৰ বৰষুণ আৰু এই বৰষুণ আপুনি খালী চকুৰেও চাব পাৰিব। ভাৰতত চাবলৈ উপযুক্ত সময় হৈছে 14 ডিচেম্বৰৰ নিশা 2 বজাৰ পৰা 4 বজালৈ। আৰু সূৰ্যাস্তৰ পাছত পূব বা উত্তৰ পূব দিশত আকাশত দৃশ্যমান হ'ব এই দৃশ্য। জনাই আছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু আজি নিশা হ'ব উল্কাৰ বৰষুণ। ভাৰততো দৃশ্যমান হ'ব এই উল্কাপাত। মাজনিশা উল্কাৰে ভৰি পৰিব আকাশ। নৱেম্বৰৰ 19ৰ পৰা আৰম্ভ কৰি ডিচেম্বৰ 2024লৈ চলিব উল্কাপাত। দ্বিতীয় ধূমকেতু গ্ৰহাণু শংকৰ হিচাপে বৰ্ণনা কৰা হৈছে এই উল্কাক। উল্কাৰ টুকুৰাবোৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ লগে লগে চমৎকাৰী পোহৰৰ ৰেখা সৃষ্টি কৰে। আজি নিশা হাজাৰ হাজাৰ উল্কা একেলগে সৰি পৰিব আৰু নিতৌ 9টাকৈ উল্কাপাত হৈ আছে। জনাই আছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু আজি নিশা হ'ব উল্কাৰ বৰষুণ আৰু বছৰৰ শেষৰটো জিমনিত মেট্ৰ' শ্ব'ৰ দৃশ্যমান হ'ব পাৰে মাজনিশাৰ পৰা পুৱালৈ। আৰু ভাৰততো এই দৃশ্যমান হ'ব উল্কাপাত আৰু আপুনি এই দৃশ্য খালী চকুৰেও চাব পাৰিব। দৃশ্য দেখি অভিভূত হৈ পৰিব আপুনি। আৰু 14 ডিচেম্বৰৰ অৰ্থাৎ আজি মাজনিশা উল্কাৰে ভৰি পৰিব আকাশ। সূৰ্যাস্তৰ পাছত পূব বা উত্তৰ পূব দিশৰ আকাশত দৃশ্যমান হ'ব এই দৃশ্য। উল্কাৰ টুকুৰাবোৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ লগে লগে চমৎকাৰী পোহৰৰ ৰেখা সৃষ্টি হয়। আজি নিশা হাজাৰ হাজাৰ উল্কা একেলগে সৰি পৰিব আৰু নিতৌ 9-10টাকৈ উল্কাপাত হৈ আছে। জনাই আছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু আজি নিশা হ'ব উল্কাৰ বৰষুণ আৰু ভাৰততো এই দৃশ্যমান হ'ব উল্কাপাত। মাজনিশা উল্কাৰে ভৰি পৰিব আকাশ আৰু এই দৃশ্য দেখি আপুনিও হৈ পৰিব অভিভূত। আৰু মাজনিশা উল্কাৰে ভৰি পৰিব আকাশ আৰু খালী চকুৰেও আপুনি চাব পাৰিব। ভাৰতত চাবলৈ উপযুক্ত সময় 14 ডিচেম্বৰৰ নিশা 2 বজাৰ পৰা পুৱতি নিশা 4 বজালৈ। সূৰ্যাস্তৰ পাছত পূব বা উত্তৰ পূব দিশৰ আকাশত দৃশ্যমান হ'ব এই দৃশ্য। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু আজি নিশা হ'ব উল্কাৰ বৰষুণ আৰু ভাৰততো এই দৃশ্যমান হ'ব উল্কাপাত। মাজনিশা উল্কাৰে ভৰি পৰিব আকাশ আৰু দৃশ্য দেখি অভিভূত হৈ পৰিব আপুনি। 14 ডিচেম্বৰৰ অৰ্থাৎ আজি মাজনিশা উল্কাৰে ভৰি পৰিব আকাশ আৰু এই দৃশ্য আপুনি খালী চকুৰেও চাব পাৰিব। ভাৰতত চাবলৈ উপযুক্ত সময় হৈছে 14 ডিচেম্বৰৰ নিশা 2 বজাৰ পৰা পুৱতি নিশা 4 বজালৈ। সূৰ্যাস্তৰ পাছত পূব বা উত্তৰ পূব দিশৰ আকাশত দৃশ্যমান হ'ব এই দৃশ্য। নৱেম্বৰ 19ৰ পৰা আৰম্ভ হৈ ডিচেম্বৰ 24লৈ চলিব এই উল্কাপাত। দ্বিতীয় ধূমকেতু গ্ৰহাণু শংকৰ হিচাপে বৰ্ণনা কৰা হয় এই উল্কাক। এইবোৰ কোনো গ্ৰহৰ টুকুৰা বা ধূমকেতুৰ পৰা নহয়, 3200 পাথৰ নামৰ এক গ্ৰহাণুৰ অংশ। উল্কাৰ টুকুৰাবোৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ লগে লগে চমৎকাৰী পোহৰৰ ৰেখা সৃষ্টি কৰে। কিন্তু আজি নিশা হাজাৰ হাজাৰ উল্কা একেলগে সৰি পৰিব আৰু নিতৌ 9-10টাকৈ উল্কাপাত হৈ আছে।